নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইকক্সালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লাইছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাঠ নম্বৰ 2 বতৰ জলবায়ু আৰু ঋতুৰ পৰিৱৰ্তন এইটো পাঠৰ আজি আমি তৃতীয় অংশ আলোচনা কৰিম যোৱা দুটা অংশত আমি এইটো পাঠৰ বতৰৰ উপাদান জলীয় বাষ্প আৰ্দ্ৰতা বতাহৰ বিষয়ে কিছু কথা জানিলো আজি আমি আলোচনা কৰিম বৰষুণৰ কথা ছাত্ৰ-ছাত্ৰীসকল ভাৰতৰ বৰ্ষাকালৰ ওপৰতে নিৰ্ভৰ কৰি কৃষকসকলে খেতি কৰে যিহেতু ভাৰতত বৰষুণৰ পৰিমাণ বেছি হয় সেই কাৰণে আমাৰ কৃষকসকলে খেতি কৰিবৰ কাৰণে সুবিধা পায় আৰু আমাৰ যিহেতু ভাৰতখন এখন কৃষি প্ৰধান দেশ হয় ইয়াতে বেছিভাগ মানুহে কৃষিয়ে কৰে সেই কাৰণে এই বৰ্ষাকালত বাৰিষাত বা বৰষুণৰ ওপৰত বহুত নিৰ্ভৰ কৰি চলি আহিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল ভাৰতৰ বৰ্ষাকাল বুলি ক'লে আমি জানো যে ভাৰতত বাৰিষাৰ আৰম্ভণি স্থান অনুসৰি ভিন্ন ভিন্ন হয় সকলো স্থানতে একে নহয় যদি অসমত অলপ বেছি হয় ঠিক সেইদৰে অন্য স্থানত কম হ'বও পাৰে ঠিক আছে আৰু আনহাতে কিছুমান ঠাইত আকৌ দেৰিকৈ আহিব পাৰে কিছুমান ঠাইত সোনকালেও আহিব পাৰে ঠিক আছে বাৰিষাৰ বতৰে কৃষি জলজ সম্পদ আৰু অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলায় যিহেতু আমাৰ ইয়াতে জলসিঞ্চন ব্যৱস্থা বহুত কম হয় ঠিক আছে গতিকে কৃষকসকলে যিখিনি বৰষুণ আহে আমাৰ ভাৰতত সেই বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়ে খেতি কৰে সেই কাৰণে ই বহু ধৰণৰ প্ৰভাৱ পেলায় যিদৰে কৃষিত পেলায় জলজ সম্পদৰ ক্ষেত্ৰত পেলায় আৰু অৰ্থনীতিতো যথেষ্ট প্ৰভাৱ পেলোৱা দেখা গৈছে এতিয়া এই যেতিয়া বৰষুণ দিব তেতিয়া কৃষি ক্ষেত্ৰত উন্নয়ন হোৱা দেখা যায় আনহাতে জলজ সম্পদৰ কথা কৈছে জলজ সম্পদ তোমালোকে জানাই যে যিবিলাক আমাৰ জলত থকা সম্পদ হয় মানে মাছ বা অন্য জীৱবিলাক সেইখিনি সময়তে বৃদ্ধি পায় ঠিক আছে আনহাতে অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলায় যিহেতু ভাৰতবৰ্ষখন এখন কৃষি প্ৰধান দেশ হয় আৰু এই কৃষিৰ জৰিয়তে আমাৰ অৰ্থনীতি সবল হৈ আছে সেই কাৰণে এই বাৰিষাৰ বতৰে অৰ্থনীতিটো যথেষ্ট প্ৰভাৱ পেলোৱা দেখা গৈছে ঠিক আছে বাৰিষাৰ প্ৰথম বৰষুণে ধূলিময় পৃথিৱীখন সেউজীয়া কৰি পেলায় যেতিয়া পৃথিৱীখন ধূলিময় হৈ পৰে এই বৰষুণে কি কৰে সেইবোৰ সাফা কৰি তোলে ঠিক আছে কৃষকসকলে খেতিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে আৰু এই বৰষুণ পৰাৰ ফলতে কৃষকসকলে কি কৰে খেতিৰ বাবে প্ৰস্তুতি চলায় হ'ব এতিয়া আমি মৌচুমী বতাহৰ বিষয়ে পঢ়িম আমি বৰ্ষাকালৰ কথা গম পালো যে ভাৰতত বিভিন্ন স্থানত কি হয় বৰষুণ ভেদে ভেদে হ'ব পাৰে ঠিক আছে তাৰ পিছত আমি গম পালো যে জলজ সম্পদ কৃষিৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত এই প্ৰভাৱ পেলায় আৰু গম পালো যে এই ধূলিময় পৃথিৱীখন এই বাৰিষাৰ কালতে সফা হৈ পৰে হ'ব এতিয়া আমি মৌচুমী বতাহৰ কথা আলোচনা কৰিম তোমালোকে মৌচুমী বতাহৰ কথা শুনিছানে এই মৌচুমী বতাহ কেতিয়া বলে মৌচুমী বতাহে ভাৰতত বৰ্ষাকাল আনে ঠিক আছে এতিয়া আমি অলপমান বিশদভাৱে বুজিবলৈ চেষ্টা কৰো আহা মৌচুমী বতাহ হৈছে ভাৰতৰ বাৰিষা মৌচুমী বতাহৰ দ্বাৰা পৰিচালিত হয় এতিয়া যেটো বাৰিষা কাল আহে বা বৰ্ষা কাল আহে হেতু মৌচুমী বতাহৰ কাৰণে আহে ঠিক আছে বতাহ হাতাৰ কাৰণে আহে আৰু সেই বতাহটোৰ নাম কৈছে মৌচুমী বতাহ মনত ৰাখিব চেষ্টা কৰিবা ভাৰতবৰ্ষক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয় ভাৰতবৰ্ষক কি বুলি কোৱা হয় মৌচুমী জলবায়ুৰ দেশ ঠিক আছে বতাহটোৰ নাম কি বুলি কলো মৌচুমী বতাহ আৰু সেই কাৰণে মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয় সাধাৰণতে ভাৰতত দুই প্ৰকাৰৰ মৌচুমী বতাহ বলে সেই দুবিধ হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ ঠিক আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ হৈছে মৌচুমী বতাহৰ প্ৰকাৰ আৰু কেতিয়া কেতিয়া বলে সেই বিষয়ে আমি এতিয়া জানিম আহা দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বিষয়ে কিছু কথা আগতে জানি লওঁ হাচোন গ্ৰীষ্মকালত মানে গৰমৰ দিনত ঠিক আছে যেতিয়া গৰমৰ দিন আহে গ্ৰীষ্মকাল আহে তেতিয়া কি হয় জানানে ভাৰত মহাসাগৰৰ পৰা ঠিক আছে এই বতাহটোৰ উৎপত্তিৰ স্থলটো কথা কৈছে দেই ভাৰত মহাসাগৰৰ পৰা আমাৰ দক্ষিণৰ ফালে থকা ভাৰত মহাসাগৰৰ পৰা উৎপত্তি হোৱা যেতিয়া আৰ্দ্ৰতাৰ কথা তোমালোকক আলোচনা কৰিছোৱে আৰ্দ্ৰতা ভৰ্তি বতাহ যিবিলাক আৰ্দ্ৰতা ভৰ্তি আছে পানী থকা যিবিলাক ভৰ্তি বতাহ সেই বতাহবিলাক কি হয় দক্ষিণ পশ্চিম মৌচুমী বতাহ বুলি কোৱা হয় আৰ্দ্ৰতা ভৰ্তি বতাহক কি বুলি কোৱা হয় দক্ষিণ পশ্চিম মৌচুমী বতাহ বুলি কয় গ্ৰীষ্মকালত ক'ৰ পৰা বলে ভাৰত মহাসাগৰৰ পৰা উৎপত্তি হৈ পেলাই হি ওপৰলৈ বলে ঠিক আছে আৰু হি আৰ্দ্ৰতা ভৰ্তি বতাহক লৈ আনে হ'ব
জুন মাহৰ প্ৰথম সপ্তাহত কেৰেলা উপকূলৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে আৰু ভাৰত মহাসাগৰৰ পৰা উৎপত্তি হৈ পেলাই জুন মাহৰ প্ৰথম সপ্তাহত, ঠিক আছে, জুন মাহৰ প্ৰথম সপ্তাহত ই কি কৰে, কেৰেলা উপকূলৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে, ঠিক আছে। দক্ষিণ সাইডত থকা যিখন আমাৰ ভাৰত মহাসাগৰ আছে, মহাসাগৰৰ পৰা আহি পেলাই কেৰেলা উপকূলৰ মাজেৰে আহি পেলাই ভাৰতত প্ৰৱেশ কৰে এই বতাহবিধ, ঠিক আছে। বতাহবিধৰ নাম কি ক'লো, দক্ষিণ পশ্চিম মৌচুমী বতাহ। জুলাই মাহৰ মাজভাগলৈকে ই সমগ্ৰ দেশতে বিয়পি পৰে। তাৰ মানে জুন মাহত সি উৎপত্তি হোৱা, ভাৰত মহাসাগৰৰ পৰা উৎপত্তি হোৱাৰ পিছত সি কেৰেলা উপকূলৰ মাজেৰে আহি পেলাই গোটেই ভাৰতবৰ্ষখনত বিয়পি পৰে, ঠিক আছে। এইখিনিলৈকে আমি বুজি পালো। আৰৱ সাগৰৰ পৰা বোৱা সোঁত আৰু বংগোপসাগৰৰ পৰা বোৱা সোঁত, এই দক্ষিণ পশ্চিম যিটো মৌচুমীয় বতাহ হয়, সেই দক্ষিণ পশ্চিম মৌচুমীয় বতাহটো দুটা সোঁত বয়। আৰৱ সাগৰৰ পৰা বোৱা সোঁত ভাৰত মহাসাগৰৰ পৰা উৎপত্তি হৈ পেলাই আৰৱ সাগৰৰ পৰা আহে আৰু আনটো হৈছে বংগোপসাগৰৰ পৰা বোৱা সোঁত। গতিকে দেখা পাইছা এইদৰে ওপৰলৈ আহে। মেপখনত আমি চাবলৈ চেষ্টা কৰিছোঁ, এইদৰে আহে, ঠিক আছে। এইখন হৈছে আৰৱ সাগৰ আৰু এইখন হৈছে বংগোপসাগৰ, ঠিক আছে। আৰৱ সাগৰ আৰু বংগোপসাগৰ তোমালোকে জানাই নিশ্চয়, আৰৱ সাগৰ আৰু বংগোপসাগৰ। আৰৱ সাগৰ, আৰৱ আৰু বংগোপ, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি কেইটা সোঁত পালো, আৰৱ সাগৰৰ পৰা বোৱা সোঁত আৰু বংগোপসাগৰৰ পৰা বোৱা সোঁত, হ'ব। আৰৱ সাগৰৰ পৰা বোৱা সোঁতটো চাবাচোন কিদৰে ই আহে। আৰৱ সাগৰৰ ওপৰেৰে আহে, ভাৰত মহাসাগৰৰ পৰা উৎপত্তি হৈ পেলাই আৰৱ সাগৰৰ পৰা আহে, আৰৱ সাগৰৰ ওপৰেৰে আহি পেলাই কি হয়, পশ্চিম ঘাট আঘাত কৰাৰ পাছত পশ্চিম উপকূলত বৰষুণৰ সৃষ্টি কৰে। এই পশ্চিম ঘাট বুলি যে কৈছে সেইখিনি সাধাৰণতে কোনখিনি, মহাৰাষ্ট্ৰৰ অংশখিনি, হ'ব। মহাৰাষ্ট্ৰ গুজৰাটৰ অংশখিনি পশ্চিম ঘাটত আঘাত কৰাৰ পাছত, পশ্চিম ঘাট পৰ্বতত আঘাত কৰাৰ পিছত, এখন পৰ্বতৰ কথা কৈছে, পশ্চিম ঘাট পৰ্বতত আঘাত কৰাৰ পিছত পশ্চিম উপকূলত বৰষুণৰ সৃষ্টি হয়। গুজৰাট, মহাৰাষ্ট্ৰ সেইবিলাক ৰাজ্যত বৰষুণৰ সৃষ্টি হয়। আন এটা শাখা গুজৰাটৰ মাজেৰে আৰু আৰৱলী পৰ্বতৰ পূব ঢালৰ কাষেৰে গতি কৰে। আৰু এটা সোঁত, এই আৰৱ সাগৰৰ যিটো সোঁত আছে সেইটো দুটা ফালে যায়। এটা হৈছে মহাৰাষ্ট্ৰৰ ফালেৰে পশ্চিম ঘাট পৰ্বতত আঘাত কৰে, আন এটা হৈছে গুজৰাটৰ মাজেৰে আৰৱলী পৰ্বতৰ পূব ঢালেৰে কাষেৰে গতি কৰে, ঠিক আছে। আৰৱ সাগৰৰ পৰা বোৱা সোঁত দুটা শাখা হৈ পেলাই যায়। তাৰপিছত কি হয়, সেইটো কাৰণে পূব পাঞ্জাৱত কিছু বৰষুণৰ সৃষ্টি হয়। যিটো শাখাই গুজৰাটৰ মাজেৰে আৰৱলী পৰ্বতত পূব ঢালত আঘাত কৰাৰ কথা কৈছে, সেইটোৱে পাঞ্জাৱত কিছু বৰষুণৰ সৃষ্টি কৰে, ঠিক আছে। আমি আৰৱ সাগৰৰ পৰা বোৱা দুটা শাখাৰ কথা গম পালো, ঠিক আছে। এতিয়া আমি বংগোপসাগৰৰ পৰা বোৱা সোঁতটোৰ কথা আমি কিছু কথা জানো আহা। গোদাবৰী নদীৰ মুখৰ পৰা ম্যানমাৰৰ ইৰাৱতী নদীলৈকৈ ভূমিত ই প্ৰৱেশ কৰে, ঠিক আছে। এই বংগোপসাগৰৰ পৰা বোৱা সোঁতে গোদাবৰী নদীৰ মুখৰ পৰা ম্যানমাৰ, ঠিক আছে, ম্যানমাৰলৈকে যায়। আমাৰ অসমৰ কাষতে আছে, হয়নে নহয়, উত্তৰ পূবৰ কাষতে ম্যানমাৰখন আছে। ম্যানমাৰৰ ইৰাৱতী নদীলৈকে ই প্ৰৱেশ কৰে, হ'ব। দক্ষিণ পূব অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত বৰষুণৰ কাৰণ, সেইকাৰণে যিহেতু এই বংগোপসাগৰৰ বোৱা সোঁত গোদাবৰী নদীৰ পৰা আহি পেলাই ম্যানমাৰৰ ইৰাৱতী নদীলৈকে ই বিয়পি পৰে, সেইকাৰণে ইয়াতে দক্ষিণ পূব অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত বৰষুণৰ সৃষ্টি হয়, ঠিক আছে। সেইখিনি কথা আমি গম পালো। তাৰপিছত চাবাচোন, মিজোৰাম, মণিপুৰ, অসমৰ বৰাইল পাহাৰ আৰু মেঘালয়কে প্ৰচুৰ বৰষুণ আনে। গতিকে সেই দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ বংগোপসাগৰৰ পৰা বোৱা সোঁতে আমাৰ অসমতো বৰষুণ আনে, ঠিক আছে। আমি এইখিনি কথা বুজি পালো। মিজোৰাম, মণিপুৰ, অসমৰ বৰাইল পাহাৰ আৰু মেঘালয়লৈকে প্ৰচুৰ বৰষুণ আনে, ঠিক আছে। ছিকিম আৰু দাৰ্জিলিং অঞ্চলত, সাধাৰণতে উত্তৰ পূবৰ যিখিনি অঞ্চল আছে, ঠিক আছে, উত্তৰ পূবৰ ফালে যিবিলাক ৰাজ্য আছে সেইবিলাক ৰাজ্যত বৰষুণ হয়। ছিকিম আৰু দাৰ্জিলিং অঞ্চলত বৰষুণ দি দুটা উপশাখাত বিভক্ত হৈ যায়। আৰু এই বংগোপসাগৰৰ পৰা বোৱা সোঁতটো আহি পেলাই কি কৰে, ছিকিম আৰু দাৰ্জিলিং অঞ্চলত বৰষুণ দি পেলাই ই দুটা শাখাত ই বিভক্ত হৈ যায়। এটা উপশাখাই অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ব্ৰহ্মপুত্ৰ উপত্যকালৈ বৰষুণ আনে। দ্বিতীয় উপশাখাটোৱে গংগা উপত্যকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ বৰষুণৰ সৃষ্টি কৰে। গতিকে ছিকিম আৰু দাৰ্জিলিঙতো ই ভাগ হৈ যায়। ভাগ হোৱাৰ ফলত ই এটা ঠাইত পৰে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ব্ৰহ্মপুত্ৰ উপত্যকা মানে অসমত,
বৰষুণ আনে আনটো উপশাখাই আৰু ক'ত আনে গংগা উপত্যকা যিখিনি ঠাই আছে উত্তৰ প্ৰদেশ বা আন ঠাইবিলাক সেই কাষৰীয়া অঞ্চলবিলাকত বৰষুণৰ সৃষ্টি কৰে ঠিক আছে সাধাৰণতে যিখিনি আমাৰ উত্তৰৰ ফালে থকা ৰাজ্যসমূহৰ কথা কৈছে এবাৰ আমি উত্তৰ পূব মৌচুমীয় বতাহৰ কথা আলোচনা কৰিম দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ কথা গম পালা গ্ৰীষ্মকালত বোৱা এটি বতাহ আৰু এটো কাৰণে অসমতো বৰষুণ হয় ঠিক আছে এটা উত্তৰ পূব মৌচুমীয় বতাহ সাধাৰণতে শীতকালত বয় হ'ব আমি দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ কথা গম পালো যে ই গ্ৰীষ্মকালত বয় আৰু উত্তৰ পূব মৌচুমীয় বতাহ হৈছে শীতকালত বোৱা এটি বতাহ ঠিক আছে শীতকালত বোৱা উত্তৰ পূব মৌচুমীয় বতাহটো আকৌ উলুটা হৈ পেলাই আহে ঠিক আছে দেখিছা নহয় দক্ষিণ পশ্চিমটো আছিলে এনেকে উত্তৰ পূব হৈছে এনেকে ঠিক আছে আমি অলপ বিস্তৃতভাৱে জানিবলৈ চেষ্টা কৰো আহা সেপ্টেম্বৰ মাহৰ শেষৰ পৰা যেতিয়া গৰমৰ কাল শেষ হয় গ্ৰীষ্মকাল শেষ হয় তেতিয়া কি হয় জানানে সেপ্টেম্বৰ মাহৰ শেষৰ পৰা উত্তৰ ভাৰতত গ্ৰীষ্মকাল শেষ হৈ পৰে নিম্ন চাপৰ অঞ্চলটোত ক্ৰমান্বয়ে উচ্চ চাপৰ অঞ্চললৈ ৰূপান্তৰিত হয় যিবোৰ নিম্ন চাপৰ অঞ্চল আছিলে ঠিক আছে সেই নিম্ন চাপৰ অঞ্চলটো ক্ৰমান্বয়ে উচ্চ চাপৰ অঞ্চললৈ ৰূপান্তৰিত হৈ পৰে আৰু সেই কাৰণে কি হয় বংগ উপসাগৰৰ ওপৰত কম চাপৰ অঞ্চলত এটা গঢ় লৈ উঠে ঠিক আছে বংগ উপসাগৰৰ ওপৰত কম চাপৰ অঞ্চল এটা গঢ় লৈ উঠে হ'ব এই বতাহ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বিপৰীতে বৈ যায় মানে উত্তৰ পূবটো উলুটা দিশে যায় ঠিক আছে তললৈ যায় ইয়াক উত্তৰ পূব মৌচুমীয় বতাহ বুলি জনা যায় ইয়াত আৰ্দ্ৰতা কম পৰিমাণে থাকে যিদৰে দক্ষিণ পশ্চিম মৌচুমীয় বতাহত আৰ্দ্ৰতা বেছি আছে কাৰণে বৰষুণ বেছি হয় কিন্তু এই উত্তৰ পূব মৌচুমীয় বতাহত আৰ্দ্ৰতা কম থাকে যিহেতু ই উচ্চ চাপৰ পৰা আহে হ'ব বংগ উপসাগৰৰ ওপৰৰ পৰা পাৰ হৈ যোৱাৰ সময়ত ই কিছু আৰ্দ্ৰতা শোষণ কৰে তামিলনাডুৰ উপকূলীয় অঞ্চলত সামান্য পৰিমাণৰ বৰষুণৰ সৃষ্টি কৰে গতিকে বংগোপসাগৰৰ পৰা যেতিয়া ওপৰেৰে আৰ্দ্ৰতা ভৰ্তি যেতিয়া জলীয় বাষ্পবিলাক আহে তেতিয়া বতাহ বলে তেতিয়া তামিলনাডুৰ যিখিনি উপকূলীয় অঞ্চল আছে তাতে বৰষুণৰ সৃষ্টি হয় ঠিক আছে গতিকে উত্তৰ পূব মৌচুমীয় বতাহ দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ বিষয়ে তোমালোকে বুজি পালা নিশ্চয় এতিয়া তোমালোকক এইটো অংশৰ পৰা কেইটামান প্ৰশ্ন সুধো আহা প্ৰথম প্ৰশ্নটো চোৱাচোন দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ বাবে অসমত বৃষ্টিপাত হয় গতিকে উত্তৰ পূব মৌচুমীয় বতাহ আৰু দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ পৰা আমি গম পালো যে দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ কাৰণে ইয়াতে মানে অসমত বৃষ্টিপাত বা বৰষুণ হয় এটো হৈছে শুদ্ধ ঠিক আছে অশুদ্ধটো নহয় হ'ব গতিকে দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ বাবে অসমত বৃষ্টিপাত হয় শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো চোৱাচোন ভাৰতৰ বৰ্ষাকাল দেশ বতাহৰ দ্বাৰা পৰিচালিত হয় গতিকে আমি গমেই পাইছিলো ইয়াৰ উত্তৰটো হ'ব কি মৌচুমী বতাহ গতিকে ভাৰতৰ বৰ্ষাকাল মৌচুমী বতাহৰ দ্বাৰা পৰিচালিত হয় 3 নম্বৰ প্ৰশ্নটো চাও শীতকালত কোনটো মৌচুমী বতাহ বলে ইয়াতে দুটা অপচন আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু আনটো হৈছে উত্তৰ পূব মৌচুমী বতাহ গতিকে ছাত্ৰ ছাত্ৰীসকল দক্ষিণ পশ্চিম মৌচুমী বতাহ গ্ৰীষ্মকালত বলে আনহাতে উত্তৰ পূব মৌচুমী বতাহ শীতকালত বলে ঠিক আছে গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো উত্তৰ পূব মৌচুমী বতাহ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে মৌচুমী বতাহৰ কথা গম পালা বৰষুণৰ কথা গম পালা অহা ক্লাছত আন এটা অংশ লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ ইমানতে সামৰিছো ধন্যবাদ